ৰাতিপুৱাই আহি পালোঁ কেকৰ দোকানত কাৰণটো হৈছে আজি 28 তো কি হয় অকণমান পিছতে দেখাই আছোঁ ৰ'ব যে কেক লৈ লওঁ মানে ৰেডি কৰি আছে মোৰ ভাগৰ কেকটো গ'ল বাৰু ৰেডি কৰাই আছে বাকী আহি পাই গ'লোঁ পল্লৱীবাৰ ষ্টুডিঅ' আৰু আজি আমাৰ পল্লৱীবাৰ বাৰ্থডে হয় কোনো অহা নাই প্ৰথম মই আহিছোঁ কাৰণটো হৈছে মোৰ এক্সেছ বাৰ ক্লাছ আছে তো সেই গতিকে ৰাতিপুৱাই আহি পাই গ'লোঁ পল্লৱীবাৰ তাত আৰু এয়া পল্লৱীবাৰ মা মানে শাশু মা তো আমি এতিয়া গোটেইকেইটাই মিলি কেক কাটিম ৰাতিপুৱা প্ৰথম কেকটো মোৰ দ্বাৰা আৰম্ভ হ'ব দেখাই আছোঁ কোৱা মজা কিছুটা অনুভৱ কেনেকুৱা মানুহজনী বাৰ্থডে ফাৰ্ষ্ট টাইম তো সেইটোতো এটা বেলেগ হৈছে নে নাই আৰু মই ফাৰ্ষ্ট টাইম আৰু আমাৰ বাৰ্থডে গাৰ্ল আৰু এতিয়াৰ পৰা ষ্টাৰ্ট মই ভাবিছো আগৰ পৰাই যে অন্তত জন্মদিনৰ দিনাখন বাকি পাৰ্টি চাৰ্টিবোৰ লাইফত চলি থাকিব বহুত পাৰ্টি কৰিছো এটা জন্মদিনাখন অকল মোৰ বুলিয়ে নহয় প্ৰত্যেকৰে জন্মদিনাখন এভাগ নাম বা ভগৱানৰ ওচৰত কিবা এটা এনেকৈ কৰিম বুলি ভাল লাগে সেইকাৰণে আচলতে আজি চবকে কৈছিলো যে যিহেতু আমাৰ ভকতে বনাই খোৱাখিনি প্ৰসাদ বুলি আমি যি কওঁ ন বা প্ৰসাদ গতিকে মই ভাবিছিলো যে চবেই মোৰ যিখিনি মানুহ জড়িত হৈ আছে সকলোৱে আহক প্ৰসাদ ল'ব আৰু গ্ৰহণ কৰিব আমাৰ মেডাম সোনকালে আহি গ'ল মেডামৰ ক্লাছ আছে যি নহওক ভাল লাগিলে তাই আহিলে ৰাতি কেক কাটিলো আৰু এতিয়া আজি প্ৰথমটো কেক আজি দিনৰ প্ৰথমটো কেক প্ৰথম কেক কাটিব এমা অকণমান ৰেডি হৈ আৰু মানুহজনীক বহুত বেছি মৰম চবতকে মানে ভাল মানুহজনী তাই ভাল বহুত ভাল কাম কৰি আছে সকলোৰে ভাল সদায় এনেকে থাকিম আমি একেলগে আহক এপিনে আহক Happy birthday to you. Happy birthday to you. Happy birthday to you. May God bless you. May God Bless you. Amar Pallawee happy birthday. Thank you so much. मैं नहीं करवा लाई Thank you so much. লোৱা সব খাই দিব বঢ়িয়া যি নহওক পল্লৱীবা বহুত বেছি শুভেচ্ছা থাকিলে ব্ল্যাক চকলেট Thank you so much. Thank you so much. All the best. আৰু মেজিকেন মিৰাকল সব লাইফত আপোনাৰ জীৱনটো আৰু বেছি উজ্জ্বল হওক ধুনীয়া হওক অসমত নহয় অসমৰ বাহিৰতো আপোনাক চিনি পোৱা হওক বিলিভ কৰো যে মোৰ যদি মোৰ বুলি কওঁতে আমাৰ ডিভাইন ব্লেছিংছ অফ পাৰ্টিচিপেণ্টছ সকলে যদি উন্নতি হয় বহুত বেছি ফ্লাৰিশ কৰে ইয়েস তেতিয়াহ'লে কোবানহকৰ ভগৱানে মোকো ব্লেছিংছ দিয়ে বুলি ইয়েস সেইটোতো হয় আৰু সেইটো হৈছেও হৈছে ভগৱানৰ ব্লেছিংছ আৰু ভাল লাগে ইমান সুন্দৰ আসলতে মানুহ পোৱাটো জীৱনত বহুত ডাঙৰ কথা অকল নিজৰ মানুহজন বুলি কোৱা নাই মানে গোটেই এণ্টায়াৰ ফেমিলি মোৰ নিজৰ পৰিয়াল মানে মা দেউতাৰ ঘৰৰ য'ৰ পৰা বিয়া হৈ আহিছোঁ যিখন ঘৰলৈ বিয়া হৈছোঁ চবখিনি মানুহে মোক বহুত ছাপোৰ্ট কৰে মৰম কৰে সেইকাৰণে বহুত ভাল লাগে আৰু চবতকৈ ডাঙৰ কথা মোৰ ষ্টুডেণ্ট বুলি নকওঁ যিসকলে মোৰ ওচৰত শিকিছে পাৰ্টিচিপেণ্টছ তো তেওঁলোকে আৰু বেছি মোক মৰম কৰে সেইটো কাৰণে মোৰ বহুত বেছি ভাল লাগে সেইকাৰণে মই সদায় বিচাৰোঁ যে তেওঁলোকক বহুত বেছি ভাল হওক লগতে আপোনাৰ আৰু বেছি ভাল হওক যাতে আমি আপোনাক লৈ কিনে আৰু আগুৱাই যাব পাৰোঁ থেংক ইউ তাৰিখৰ পৰা মই সাধনাৰ কাৰণে গৈ আছোঁ গতিকে সেইটো বেলেগ যাত্ৰা মোৰ কেতিয়াবা কম নিশ্চয় চেনেলৰ জৰিয়তে গতিকে সেয়া মোৰ 10 দিনৰ এটা গুপ্তই আৰু 10 দিনৰ এক যাত্ৰা সাধনা তাৰ বহুতখিনি নিয়ম এতিয়াৰ পৰা কৰি থাকিবলগীয়া হৈছে ধন্যবাদ সকলোৱে আশীৰ্বাদ কৰিব যাতে মই সকলোৱে গোটেইখিনি কাম কৰি মানে যেনেকে মোৰ গুৰুসকলে ভাবিছে মই যাতে তেওঁলোকে আশা কৰা মতে ফল দি পেলাই আহিব পাৰোঁ ওকে আৰু সকলো আশীৰ্বাদ কৰিব ঠিক আছে ভাল লাগিলে এতিয়া মই গৈ থাকো আৰু মই পুৰা ৰেডি নামৰ কাৰণে এটা প্ৰকল্প আহিব আমাৰ আহিব আৰু ময়ো নামত বহিব পাৰিলো হেতেন কিন্তু মোৰ হঠাৎ ক্লাছ ক্ৰিয়েট হৈ গ'ল সো তথাপিও মই সময় উলিয়াই ৰাতিপুৱা কৰ্ম কৰিম আৰু মই
যদি সোনকালে ক্লাছ শেষ হয় বা 5টা বজাতো শেষ হয় এপাক আহিবা মই ঠিক আছে চেষ্টা কৰিম ওকে আৰু মানে গতিকে ৰাতিপুৱা আহি গৈছো গ্ৰহণ কৰিবৰ কাৰণে এবাৰ আহিলে মই ভাল পাম আৰু ওকে ওকে ঠিক আছে চেষ্টা কৰিম কিছু দা বাই